মই লাইভত আহিলো তেনেকুৱা বিষয় নহয় মই আহিম বুলি মই সদায় ভাবি থাকো যে লাইভত আহিম একচুয়ালি মই সময় নাপাওঁ সেইকাৰণে মই লাইভত আহিব নোৱাৰো আৰু আজি মই লাইভ আহাৰ মূল কাৰণটো হৈছে মোৰ কিছুমান ব্যক্তিগত কথা মই জনাম বুলি মই লাইভত আহিলো একচুয়ালি লাইভত আহাৰ কাৰণ এইটোই আপোনালোকে সকলে জানে মই গুৱাহাটী লাষ্ট গেটত চাহ দোকান খুলিছো আসলতে সুকুৰালি চাহ দোকান কিয় দিলে কি কাৰণে দিবলগীয়া হ'ল যেহেতু বিজেপি ষ্টাৰ কেম্পেইনাৰ বা সুকুৰালিৰ বিষয়ে জানিব খুজে কোনোবাই মই সেই ক্ষেত্ৰলৈ আহিব খুজিছো আজি আপোনালোকে জানে মই ভিচিডিসি চেয়াৰমেনে আছিলো মই যি কৰিছো ৰাইজৰ হৈ কৰিছিলো মই নিজে ববিয়া হৈ মই একো কৰা নাই যেতিয়া মই চেয়াৰমেন আছিলো মই চিন্তা কৰিছো সদায় ৰাইজৰ কাৰণে কিন্তু মই ঘৰৰ কাৰণে একো চিন্তা কৰা নাই মই শপত খাইছিলো যে মই যিমান দিন চকীত থাকিম মোৰ পৰিয়ালৰ কাৰণে মই একো নলওঁ এটা অৰুণোদয় লোৱা নাই কোনো ধৰণৰ আমি কোনো ফেচিলিটি আমি লোৱা নাই মই ইচ্ছা কৰিলে মই আপোনালোকে জানে মোৰ নিজা ঘৰ বাৰী একো নাই কিন্তু ইচ্ছা কৰিলে মই ঘৰ বাৰী বনাব পাৰিলেহেঁতেন মোৰ পৰিয়ালক অৰুণোদয় হোক যিকোনো আঁচনিৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু মই শপত খাইছিলো যে মই চেয়াৰমেন থাকালৈকে মই এইবিলাক কাম নকৰো আজি আমি লাজগড়ত দিব গৈছো আজি মই মানসিকতাৰ বাবে বহুত আমাৰ পৰিস্থিতি বেয়া মানসিকতাৰ বাবে আমি 2 বছৰত ভাঙি পৰিছো একচুয়ালি আপোনালোকে জানে মোক মিছা কেছত দুবাৰকৈ জেলত দিলে জেলৰ পৰা অহাৰ পিছত মোৰ ৱাইফটো গুচি গলে নিজা ঘৰ বাৰী এটো নাই মোৰ মাৰ লগত যাব নোৱাৰো মোৰ মাক খৰচ দিব নোৱাৰো সৰু ভাইটিৰ টিউশন খৰচ দিব নোৱাৰো মোৰ ৰুম ভাড়া দিব নোৱাৰো মই কি খাওঁ ক'ত থাকো মই উপায়হীন পৰি এই মানসিকতা যি হাৰাশাস্তি সেইখিনিত মই বহুত পিছুৱাই গৈছিলো যে মই কি কৰিম এতিয়া বহুত দিনৰ পৰা ভাবি আছিলো যে মোৰ যিকোনো এটা কৰ্ম কৰিব লাগিব মই বিজেপিত আছিলো কিন্তু মোক সহায় এনে ৰেসপেক্ট দিছে যিখিনি সন্মান দিব লাগে দিছে কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকো এক কাপ চাও খাব পৰা নাই মই কি কৰিম ৰাইজে তাৰ পাশে ঘূৰি তো লাভ নাই নিজে কৰ্ম কৰি খাব লাগিব এতিয়া মই এটা ভাল পালো হয় যেহেতু মই চেয়াৰমেন গুচি গৈছে সব গুচি গলে হয় আজি মই লাষ্ট গেটত চাহ দোকান এইটো কাৰণে দিলো মোৰ মাৰ কাৰণে দিলো মোক আজি মাৰ খৰচ দিব নোৱাৰো আজি মোৰ দুখ লাগে কেতিয়াবা যে নিজের কারণে মই চেয়ারম্যান হয়ে মোর মার এটা বিধবা পেনশন হোক বা অরুণোদয় হোক বা বুড়া পেনশনই হোক এটা রেশন কার্ড আছিলে মোর মা রেশন কার্ডের পৰা মোর নামও আছিলে সেইখিনিও কাটি পেলাই দিলে অনলি মা 5 কিলো চাউল পায় 5 কিলো চাউল দি কি কৰিব 5 কেজি চাউল দি কি খাব এটা অরুণোদয় আজিলৈকে কৰি দিব পৰা নাই দুখীয়া মানুহ আমি আমাক একসেপ্ট নকৰে কি কৰিম আজি মই বহুত ভাল পালো হয় যদি আমাৰ গভৰ্নমেন্টেৰ ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হোক বা বুঢ়া পেনশন হোক বা বিধবা পেনশনই হোক যিকোনো এটা পেনশন এনে গভৰ্নমেন্টে বহুত দি আছে যদি দিলেহেঁতেন মই ইচ্ছা কৰিলে মই পারলো হয়তো চেয়ারম্যান থাকোতে মই কেতিয়া লোভ কৰা নাছিলো মই আনৰ কাৰণে কৰিছো আপোনাৰ মোৰ ভিচিডিছে যাব সুধিব সুগৈলে হাতত কিমান মানুহে বুঢ়া পেনশন বিধবা পেনশন অৰুণোদয় কিমান কৰি দিছে কিমান ৰাস্তা ঘাটৰ কাম কৰিছো কিন্তু মই এখন তামোল খোৱা নাই আৰু মই কেতিয়া শপত খাইছিলো যে মোৰ পৰিয়ালত মই একো নিদিও কিন্তু মই শপত খাই কৰিছিলো আজি মই দিয়া নাই কিন্তু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি আমাক
এটা অৰুণোদয় আঁচনি যদি আমাৰ মাৰ কাৰণে যদি দিলেহেঁতেন, হয়তো মই হলে সুখী হলে পালোহেঁতেন। আজি আমাৰ কিমান কষ্ট কৰি আছো সেইটো মইহে গম পাওঁ। মোৰ একো নাই, মই বিজেপি কৰিছিলো, আজি ৰাজনীতিত মই চাওঁ। ৰাইজে মোক আঁকোৱাই লওক, আজি ৰাইজে মোক আঁকোৱাই লৈছে। আজি মোক 10 টকা ডাঙৰ কথা নহয়, আজি মই 10 টকা দিয়েছি, মই 10,000 টকা মই উপকাৰ পাইছো। মোৰ সপোন যে মই যদি এই ব্যৱসায় চাহ দোকান কৰি যদি মই গোটেই জীৱনত মই চাহ দোকান কৰি নাখাম, আজি ৰাইজে যদি মই 10-5 টকা দিয়ে যদি সহায় কৰি একাপ চাহ খাই যায়, মই আগৰ দিনৰ আশা আছে যে মোৰ যিবিলাক আমাৰ নিচিনা মানুহ গুৱাহাটী, হাৰিয়ানা, মুম্বাই, দিল্লী গৈ আছে, তেওঁলোকক যদি আমি ইয়াত কিবা এটা কোম্পানী যদি খোলো, চুগালি এনে পপুলাৰ, মই যিকোনো ব্যৱসায় যদি খোলো সেইটো মই ছাকচেছ হ'ম বুলি মই ভাবো। মই আনৰ কাৰণে চিন্তা কৰো, যিমান নিবনুৱা আছে, দুখীয়া মানুহ বিদেশত খাটি আছে, তেওঁলোকক আমি যদি কিবা এটা কোম্পানী খুলিব পাৰিলোহেঁতেন, যদি মোৰ পইচা পাতি থাকিলেহেঁতেন, মই তেওঁলোকৰ কাৰণে চিন্তা কৰিলোহেঁতেন। কিন্তু মোৰ একো নাই, মই ক'ত আজি মই লাইফত অহাৰ এইটোৱেই কাৰণ যে আপোনালোকে মোক জানিব খুজিছে যে চুকুৱেলিৰ পইচা আছে, চুকুৱেলি বিজেপি কৰিলে। আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলো যে যিটো আমি গৰু মাংসৰ কথাটো, একচুৱেলি আজিকালি আমি সংবিধান যিটো সংবিধানত কৈছে মই সেই কথাটো কৈছো, কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছো। আজি এইখানে আৱেগিক হৈছিলো যে গভৰ্ণমেণ্টে যি কৰে সেইটোতো আমাৰ মানিব লাগিব, কাৰণ গভৰ্ণমেণ্টৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি। গতিকে গভৰ্ণমেণ্টে যি কৰে সেইটো আমাৰ আদৰণি জনাব উচিত আমাৰ, কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ, সেইকাৰণে মই আৱেগিক কৈছো। একচুৱেলি মোৰ নামত কোনো হোটেলো নাই, মোৰ নামত খালি টি টাইম উইথ চুগালি এটা চাহ দোকান মই নিজে খুলিছো। আজমেৰী মোৰ আলহী হিচাপে মই সেই কথাটোক মই কৈছিলো। একচুৱেলি আজমেৰী হোটেলো মোৰ নহয়, কিন্তু মই আৱেগিক কৈছিলো। আৰু গৰু মাংস এতিয়া সকলো ঠাইতে বন্ধ কৰিছে, কিন্তু আজিকালি এইটো বন্ধ দিয়া বুলি আমি সংবিধানত দিয়া নাই, কিন্তু যিটো গভৰ্ণমেণ্টে কৰে এইটো আমাৰ আদৰণি জনাব উচিত। কিন্তু এইটো আমাৰ তাই বুলি সেইটো আমি মানিব লাগে, গতিকে আমি মানিছো। গতিকে যাৰ যিটো সন্মান সেইটো হ'বই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা যিমান মানুহে আছে, ৰাইজে আমাক মৰম চেনেহ দি আছে, আঁকোৱাই লৈছে, মানুহৰ বিষয়ে জানিব খুজিছে যে চুকুৱেলি দুখীয়া মানুহ নহয়, চুকুৱেলি বহুত। গতিকে মই কিমান মানসিকতাভাৱে ভাঙি পৰি আছো, কিমান কষ্টত আছো, এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে। আপোনালোকৰ আশীৰ্বাদ আছে, মই 2টা কেছতে ডিগ্ৰী পাম, এইটো 100%। ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে, মোৰ মাৰ আশীৰ্বাদ আছে, গতিকে সকলোৰে আশীৰ্বাদ আছে, মই জিকি আহিম। গতিকে মই যিমান কষ্ট কৰি আছো 2টা বছৰত, বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো। আজি দিনে নিশা আপোনালোকে দেখা পাইছে, মই দোকানত নিজে মাটিৰ ঘাম পাই পেলাই দিনে ৰাতি কিমান কষ্ট কৰিছো। ৰাতি এতিয়া 11টা বাজিলে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো, তাতকৈ ওপৰত নোৱাৰো। মোৰ 2টাৰ পিছত পৰা সম্পূৰ্ণ বস্তুবিলাক ৰেডি কৰিব লাগে, তাৰপিছত 6টাৰ পিছতে আমি দোকানটো খুলিব লাগে। আজি মই 500 টকা হলেও মই উপাৰ্জন পাওঁ বাধ্যত। আজি মোৰ মাৰ আজি 500 খৰচ দিব পাৰো, মই কেছৰ কাৰণে আজি চলিব পাৰো। 500 টকা হলেও আমি মাহত 15,000 টকা, 15,000 টকা হলে আমাৰ একদম খৰচ হ'ব। কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই। কিন্তু যদি আমাৰ গভৰ্ণমেণ্টে হলে যদি মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন, তথাপি মই সুখী পালো হয়। মই ইচ্ছা কৰিলে পাৰিলোহেঁতেন, কৰা নাই। তে আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান, ৰাইজ আপোনালোকে আহি 1 কাপ চাহ খাই মোক সহায় কৰি যাব। মই এইখিনি আপোনালোকে যদি গুৱাহাটী কোনোবাই আহে মোৰ চাহ তাত এইটোৱে ক'ব। আৰু মই যিমান পাৰো চেষ্টা কৰি আছো, গোটেই জীৱন যে আমি এইটোৱে কৰি খাম সেইটো কোনো ডাঙৰ কথা নহয়। আচলতে মানুহে জানিব খোজে যে চুকুৱেলি কিয় চাহ দোকান খুলিল। আজি মই এনে খোলা নাই, বাধ্য পৰিস্থিতি হৈ গৈছে, মানুহ হৈ আছো।
আগতো মই ৰাস্তাত আছিলো 12টা বছৰত, কিন্তু মই ইমান কষ্ট পোৱা নাছিলো, যিহেতু মই এটা টেনচনতে আছিলো, ইমান কষ্টত নাছিলো। আজি যি কষ্টত আমি ভুক্তভোগী হৈ আছো, গতিকে তেনেকৈ নাই। মই আকৌ বেমাৰত পৰি যাম, গতিকে আহি আছে, বহুত মানুহ আমাক মৰম চেনেহ দি আছে। এইখিনি কথা মই কলো লাইভত। বহুত দিনৰ পিছত মই আহিলো, নাহো বুলি বহুত ধৰণৰ কথা, কিছুমান ক্ষেত্ৰতে আমি হয়তো কিছুমান ক্ষেত্ৰত আবেগিক কেতিয়াবা। এইখিনি কথা মই যে মোৰ কোনো উপায়হীন নাই, কোনো ৰাস্তা ঘাট না চলাৰ কোনো ব্যৱস্থা নাথকাৰ কাৰণে আজি মই ইয়াতে দিছো। গতিকে ভাল চলি আছে আৰু আশা কৰো আগুৱাই ল'ব যাতে সকলে ৰাইজ আপোনালোক। ইয়াৰ মই এইটোৱে, বেলেগ একো নাই। মই যিহেতু পঢ়া শুনা কৰিছিলো, যদি মই কৰি খাব পাৰিম। মই এটা কথাই, যদি ইমান দিন কৰা নাই, মই কাৰো তাত হাত নাপাতো। মই জীৱন থাকালৈকে মই হাত কেতিয়াও নাপাতো, এইটো মই 100%। মই কাৰো তাত নাপাতো, কিন্তু আপোনালোকে মোক দোকানত যদি গুৱাহাটী আহে, মোৰ চাহ দোকানত এবাৰ চাহ খাই যাব, সেইটো মই ৰিকুৱেষ্ট কৰিছো। আৰু কিবা ভুল তথ্য ক্ষমা কৰিব।